অখিল গগৈৰ কাজিৰঙা অৰ্কিড পাৰ্কখনৰ সম্পৰ্কে কিছু কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ পাছতে সিংহৰ দৰে গৰজি উঠিল অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ যিমান সা সম্পত্তি আছে সকলো সা সম্পত্তি অসমৰ ৰাইজৰ টকাৰে গঢ়া আৰু বিশেষভাৱে উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা আচলতে এজন চোৰ ডকাইত। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। আৰু আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব নিজৰ বুলি। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। চুকাই লৈছিল মুখ্যমন্ত্ৰীয়ে এই ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? প্ৰত্যাহ্বান গ্ৰহণ কৰিলে অখিল গগৈয়ে। 15 আগষ্টত মুখ্যমন্ত্ৰীৰ হাতত কাজিৰঙা জাতীয় উদ্যানৰ চাবি অৰ্পণ কৰিব অখিল গগৈয়ে। ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীৰ পৰা সময় বিচাৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন ৰাজহুৱা প্ৰতিষ্ঠান ৰূপে অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়ন কৰা হৈছে। এতিয়া কোনো অসমৰ মুখ্যমন্ত্ৰীক মই ৰাজহুৱাকৈ সময় বিচাৰিছোঁ। কাইলৈ 15 আগষ্ট খুব ভাল হ'ব। 15 আগষ্টৰ দিনা মই আপোনাৰ ঘৰলৈ যাব খোজোঁ, মোক সময় দিয়ক। মই বানপানীৰ সময়ৰ পৰা তেখেতক 6বাৰমান ফোন কৰিলোঁ, এবাৰ মাত্ৰ ধৰিছোঁ। বানপানীৰ সময়ত নধৰিলে আজি কেইদিনমানৰ আগতহে ধৰিলে ফোনটো। মই ফোন কৰি আছোঁ যে মোৰ 15 আগষ্ট কাইলৈ CMৰ ওচৰতে ডকুমেণ্টখিনি জমা দিম আৰু দৰকাৰ হ'লে CMৰ হাততে চাবিটো দি থৈ আহিম কাজিৰঙা অৰ্কিড পাৰ্কৰ। ৰাজহুৱা অনুষ্ঠান যেতিয়া আমাৰ চাবি দিবলৈতো কোনো আপত্তি নাই। CMে কাইলৈ 15 আগষ্ট তাৰিখৰ দিনা, তেখেত যিহেতু বিশ্বনাথ মেধিৰ শিষ্য, একে পথৰে গৈ আছে, কাইলৈ 15 আগষ্টৰ দিনা CMে বন্দা ইণ্টাৰনেশ্যনেল, নিউজ লাইভ, নিয়মীয়া বাৰ্তাৰ পৰা আৰম্ভ কৰি মেকডোনাল্ডলৈকে এই চাবিকেইটা কাইলৈ ৰাইজৰ হাতত দি দিব। কিন্তু তেখেতৰ নিজৰ ক্ষেত্ৰত আকৌ তেখেতৰ পত্নী আৰু তেখেত ঢুকোৱাৰ পাছতহে বোলে সেইটো ৰাজহুৱা কৰিব। মৃত্যুৰ পাছতহে, জীৱনকালত মানে উপভোগ কৰিব আৰু মৰাৰ পাছত এইখিনি বোলে ৰাজহুৱা কৰিব যাব। কাঞ্চনজুৰিৰ চাবিও, ৰাধাকৃষ্ণৰ চাবিও, চানমাৰীৰ চাবিও, নিউজ লাইফৰ চাবিও, নিয়মীয়া বাৰ্তাৰ চাবিও, টাইমেটৰ চাবিও, ৰং চেনেলৰ চাবিও, আইনাৰ চাবিও, ইন্দ্ৰধনুৰ চাবিও, ৰামধেনুৰ চাবিও, 12-18 চাবিও, বান্দা ইণ্টাৰনেশ্যনেলৰ চাবিও, বাণিজ্যিক ৰিচৰ্টৰ চাবিও, মেকডোনাল্ড ফ্ৰেঞ্চাইজিৰ চাবিও, গাড়ীগঞ্জৰ 107 বিঘা মাটিৰো কাগজ বা বশিষ্ঠ ৰিয়েলটৰ্ছৰ শ্বেয়াৰ, 17টা কোম্পানীৰ শ্বেয়াৰ, 27 বিঘা মাটিত যে বঙৰাত কনষ্ট্ৰাকশ্যন হৈ আছে তাৰো চাবি আৰু গল্ডেন থ্ৰেড অফ আছামৰো চাবি। দিবনে নাই? দিবনে নাই? মইতো দিম, আমিতো দিম। মই দৰকাৰ হ'লে মই যিহেতু চেয়াৰমেন আছোঁ, ৰিজলিউশ্যন মই যেনে তেনে পাছ কৰাম। তাৰপিছতে আৰম্ভ হ'ল অখিল গগৈৰ প্ৰত্যাক্ৰমণ। নিউজ লাইভ নম্বৰ 1, তেখেতেই কৈছে যে আটাইতকৈ বেছি চলা চেনেল নিউজ লাইভ। নিয়মীয়া বাৰ্তা বাতৰি কাগজ এখন, ৰং চেনেল, আইনা নামৰ এখন আলোচনী, ইন্দ্ৰধনু, ৰামধেনু আৰু 12-18 এই 7টা সংবাদ মাধ্যম এইটো ৰাজহুৱা কৰি দিব। ইণ্টাৰনেশ্যনেল, বন্দা ইণ্টাৰনেশ্যনেল এখন ইণ্টাৰনেশ্যনেল স্কুল, সেইখন কেতিয়া ৰাজহুৱা? বাণী গ্ৰীণ ৰিজৰ্ট, অসমৰ চাগে আটাইতকৈ দামী ৰিজৰ্ট CM হোৱাৰ পাছত কৰিছে। মেকডোনাল্ড
ফ্ৰেঞ্চাইজি মেকডোনাল্ডৰ এটা ফ্ৰেঞ্চাইজি কৰিছে আপোনালোকে দেখিছে চাগে নিউজ লাইফৰ যে কাষতে মেকডোনাল্ড মানে তাৰপাছত দাৰিগজিত বুলি এই দাৰিগজিত 107 বিঘাৰ মাটি এই চাৰিটা আৰু 5 নম্বৰটো হ'ল গোল্ডেন থ্ৰেড অফ আছাম বুলি এটা ব্ৰেণ্ড বনাইছে তেখেতৰ আৰু ঢেৰ প্ৰপাৰ্টি আছে মই গোটেইখিনি গাই থাকিব খোজা নাই আৰু মাটিৰ হিচাপটো দি দিলেতো আপোনালোকো ফ্লেট হৈ যাব কামকে পৰি যাব এতিয়া যিমান মই যদি এটা ফাইল কেইটা উলিয়াই দিওঁ তাৰপিছত তেখেতৰ বশিষ্ঠ ৰিয়েলটাৰ্ছ বুলি এটা কোম্পানীত পুত্ৰৰ নামত চেয়াৰ তেখেতৰ পুত্ৰৰ 17টা কলিকতাৰ 17টা কোম্পানীৰ পুত্ৰৰ চেয়াৰ 17টা কোম্পানীৰ চেয়াৰ পাছত বঙৰাত এটা ডাঙৰ কনষ্ট্ৰাকশ্যন চলি আছে তেখেতৰ 27 বিঘা মাটি নুমলী জলাহ বুলি আৰু শাহুৱেকৰ নামত থকা চেয়াৰবিলাক ধানুকা বুলি মানুহ এজনৰ নামত আছে ৰঞ্জিত ভট্টাচাৰ্য বুলি মানুহ এজনৰ নামত আছে ভাস্কৰ শৰ্মাৰ নামত আছে পিএ এজনৰ নামত ওলোৱা প্ৰপাৰ্টি আছে কেৱল মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাই নহয় আপোনাৰ এই যিমানবিলাক সম্পত্তি হৈছে এই সম্পত্তিবিলাক কৰিবৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ একো ইনকাম নাছিলে বহুতে কৈ থাকে যে ৰিণিকী ভূঞাৰ শৰ্মাৰ দেউতাক কি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে আমাৰ ঘৰৰ ওচৰতে ন এইকণতে ঘৰটো ওচৰৰ যে কোনো মানুহক সুধি লওক যে মই যিমান দূৰ জানো মই তেখেতৰ নামটো ল'ব নোখোজোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিয়া কৰোৱাৰ পাছত এনেকুৱা ধৰণৰ কোনো ইণ্ডাষ্ট্ৰি নাই বৰং মই জনামতে সেই পৰিয়ালটো ৰিণিকী ভূঞা শৰ্মাৰ পৰিয়ালটো বেংক্ৰাপচিহে হৈছিলে গতিকে এই যে চাহ বাগিচা তিনিখন কিন্তু নামতহে দেই বাকীবিলাক উলিয়াই দিম আপোনালোকে গম পাব কেইদিনমানৰ পাছত মোৰ লগত লাগি থাকিলে হ'ল খালি আৰু খংটো উঠি থাকিলে হ'ল আৰু উলিয়াম আৰু দিলে এই তিনিখন বাগান কিনিবৰ কাৰণে পইচা ক'ত পালে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰেৰে এইসমূহ সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবিলাকত চব 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট আছে আৰু পলিটিকেল পাৱাৰ খটুৱাই কৰি আছে কেইবাজনো ডাইৰেক্টৰ নিউজ লাইফৰ পৰা কেনেকৈ খেদিলে আপোনালোকে নিজে খবৰ লওক টাইমেট কেনেকৈ কিনিলে সেইটো আপোনালোকে খবৰ লওক বাকী বাদ দিলোঁ টাইমেটটোতো পুৰা চলা এটা হেৰি আছিলে নহয় জানো কি কয় আপোনাৰ ৱেব পৰ্টেল আছিলে সেই ৱেব পৰ্টেলটো কেনেকৈ বিক্ৰী কৰিবলৈ বাধ্য কৰিলে মোকতো টাইমেটৰ মালিকজনে চিধাকে কৈছে চাহ বাগানৰ মাটিত ৰিজৰ্ট বনাব পাৰে নেকি কেনেকৈ বনালে চাহ বাগানৰ মাটিত 10% নে 5% মাটি পাহৰি গ'লো এতিয়া মই 10 আছিলে নহয় 5% মাটিত ৰিজৰ্ট বনাব পাৰি বা টুৰিজিম ব্যৱহাৰ কৰিব পাৰি বা কমাৰ্চিয়েল ইউজ কৰিব পাৰি বুলি বিধানসভাত আইন পাছ কৰি লৈ মাটি কি হিচাপত প্ৰত্যেক দিনাই কেনেকৈ মাটি লৈ আছে তাৰ কাহিনী কম নেকি কি ক্ষমতা প্ৰয়োগ কৰি কোন পুলিচক লগায় কোন অফিচাৰক লগায় কাক বাধ্য কৰি কাক ব্লেকমেইল কৰি কেনেকৈ সম্পত্তি লৈ আছে এইবিলাক কি ক'ব লাগিব নেকি এইবিলাক শুনাব খোজা নাছিলে মুখ্যমন্ত্ৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সন্দৰ্ভত গৱেষণা কৰা আছে অখিল গগৈৰ ধনৰ উৎস কি আমিতো জানো কাহিনী মই নিউজ লাইফৰ ওপৰতো ৰিচাৰ্চ কৰিছিলোঁ মোৰ লগত এতিয়াও ফাইল আছে আজিৰ দিনটোত মই আপোনালোকক জানি নিউজ লাইফৰ ধনৰ উৎস এটাকে দেখুৱাই দিওঁ মই দেখুৱাই দিব পাৰোঁ মোৰ ওপৰত পুৰা ডকুমেণ্ট আছে আৰু মই এইটো ডকুমেণ্ট একদম সাধাৰণভাৱে বনোৱা নাছিলোঁ গুৱাহাটীৰ বহুত ডাঙৰ চিএক লগাই RTI কৰি তথ্য উলিয়াই ৰিচাৰ্চ কৰি একেবাৰে মানে হিলাই দিব পৰাকৈ কৰা ডকুমেণ্ট আছে মোৰ লগত আৰু নিউজ লাইফটোতো কেনেকৈ বনাইছে মই আপোনালোকৰ কাহিনীবিলাক যদি লাগে ইমান ডাঙৰ ফাইল আছে মই কৈছোঁ নহয় আৰু সেইটো কোৰ্টত জিকিব পৰা ফাইল সৰু সুৰা ফাইল নহয় কেনেকৈ 2 নম্বৰী কোম্পানী বনাই তেওঁ কিনিছে সেইটো আৰু তাৰপিছত কেনেকৈ তেওঁৰ কেইজনমান বন্ধু ডাইৰেক্টৰ বনাই ল'লে লৈ তেওঁলোকৰ যিটো টকা আছে তেওঁলোকৰ নামত লোন চোন ল'লে তেওঁলোকৰ ফাইল ব্যৱহাৰ কৰি তাৰপিছত গোটেইকেইজনকে তেওঁলোকক লাট মাৰি খেদি নিউজ লাইফটো অকল পত্নীৰ নামত কৰি পেলালে বা পৰিয়ালৰ নামত কৰি পেলালে এইবিলাক বিভিন্ন ধৰণে মেনিপুলেট কৰি ক'ৰবাত এতিয়া ধৰক এতিয়া যে তেওঁ কৈ আছে যে নিউজ লাইফৰ পৰা এনেকুৱা লাভ হয় আৰে বাবা আমি নাজানো নেকি নিউজ লাইফটো কেনেকৈ বনাইছিলা তুমি আমি কি নাজানো নেকি নিউজ লাইফৰ নিউজ ফাণ্ড কি লাইভ ফাণ্ডবিলাক ক'ৰ পৰা আহিছিল আমি নাজানো নেকি তেতিয়াও মই সেই গাড়ীৰ ডকুমেণ্ট উলিয়াই দিম নেকি 108 কি কয় আপোনাৰ নিউজ লাইফৰ যিবিলাক হেৰি ভানবিলাক আছিলে কি কয় আপোনাৰ DSLG ভানবিলাক আছিলে এইবিলাক ক'ৰ পৰা আহিছিলে মই এতিয়াও গাড়ীৰ নম্বৰবিলাক উলিয়াই সেই সময়ৰ গোটেই RTI ডকুমেণ্ট মোৰ লগত আছে খুচৰিবলৈ গ'লে কিন্তু কাহিনী বহুত বেয়া লাগে কৈ যাওঁ
নিউজ লাইভ, নিয়মীয়া বাৰ্তা, ৰং চেনেল, আইনা, ইন্দ্ৰধনু, ৰামধেনু, 12-18, টাইমেট, এই প্ৰত্যেকটো প্ৰপাৰ্টিৰ যদি ধনৰ উৎস যদি আপোনালোকে বিচাৰিবলৈ যায়, মোৰ বিশ্বাস যে প্ৰত্যেকটো ঠাইতে এটা হোৱাইট মানি দেখাইছে। তেখেতে কৈ থকা হোৱাইট মানি, এটা হোৱাইট মানি দেখাইছে। মুখ্যমন্ত্ৰী কোনো দাতা কৰ্ণ নহয়। অসমৰ চিফ মিনিষ্টাৰক জনাই দিছোঁ যে মোৰ কোনো কেলেংকাৰী নাই, মই এনেকুৱা ধৰণৰ কোনো প্ৰপাৰ্টি কৰা নাই। ক'ৰবাৰ পৰা কিবা এটা ডনেশ্যন পালে সেইটো অকল ৰাইজৰ নামতে খৰচ কৰোঁ, 1 পইচা নিজৰ হাতত নাথাকে, 1 পইচা। আজিৰ দিনটোত আহি যাওক না, পুলিচক পঠিয়াই দিয়ক, আমাৰ ঘৰটো চেক কৰি লওক, পইচা পাতি কিবা আছে যদি লৈ যাওক। কৈছে যে এতিয়া উইল আমি কেনেকৈ দেখুৱাম, নেদেখা নহয় উইল বুলি কৈছে, উইলটো নেদেখা। তো উইলটো এতিয়া নেদেখুৱা, মুখেৰে এতিয়া কৈ থাকিবা, প্ৰপাৰ্টিটো এতিয়া তোমালোকৰ নামতে কৈ থাকিব। মৰিব সময়ত কোনে পালে আমি কেনেকৈ জানিম ভাই? তাৰ মৰি যোৱাৰ পাছত ক'ব এইটো নধৰিটো লাভেই নাই, মৰিলে মানুহটো। মানে দাতা কৰ্ণৰ এটা ভূমিকা ল'ব খুজিছে। এটা যে নাটক এটা ছদ্মবেশ এটা যে ধৰিছে, মই দাতা কৰ্ণ। এই দাতা কৰ্ণ নহয়, চব চোৰৰ টকা, এইবিলাক চব চুৰি কাৰ্যৰ টকা। যিমান প্ৰপাৰ্টি আছে নহয়, এই সমস্ত টকাৰ উৎস বিচাৰি গ'লে চব চুৰি কাৰ্য, লুণ্ঠন কৰা টকা। অসমৰ ৰাইজৰ পৰা 1 পইচাকে লুণ্ঠন কৰা পইচা আৰু। তুমি তোমাৰ প্ৰপাৰ্টি ৰাজহুৱা নকৰিলেও এদিন ৰাইজে তোমাৰ এই প্ৰপাৰ্টি চব কাঢ়ি ল'ব। মুখ্যমন্ত্ৰী কিয় বেন পাৰ্টি? অখিল গগৈৰ যুক্তি। চাওকচোন কাহিনীবিলাক কি, অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটো ক'লে গৈছে। অসমত এনেকুৱা ফটুৱা মুখ্যমন্ত্ৰী কেতিয়াবা জন্ম হৈছিলে নেকি বাৰু কওকচোন? এনেকুৱা তৰল, এনেকুৱা দুৰ্নীতিগ্ৰস্ত, অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজন হয়নে নহয়? আৰু তেওঁতো কৈছে কি এইটো কি মই বেন পাৰ্টি নেকি? তুমিতো বেন পাৰ্টি হয়ে ভাই। বেন পাৰ্টি নিজে শুই লৈছে, আমি কি কৰোঁ হা? তুমি নিজৰ মুখখন চম্ভালিব নোৱাৰা, চিফ মিনিষ্টাৰ হিচাপে কোনো গাম্ভীৰ্য নাই, চিফ মিনিষ্টাৰ হিচাপে কোনো আপোনাৰ হেৰি নাই, সন্মানজনক কথা ক'ব নাজানে, চবতে ফটুৱামি, চবতে তৰল কথা, চবতে মানে উৰুলি পোঙা। এই কটন কলেজত যেতিয়া পঢ়ি আছিলোঁ, এই আমি কৰিডৰত কথা পতা, এই যে কটন কলেজৰ হোষ্টেলৰ কৰিডৰত ৰাতি 12টা 1টা 2টা বজাত যিবিলাক কথা পাতোঁ, ভালে বেয়া মাত মাতি যে আমি যিবিলাক কথা পাতোঁ, এতিয়া অসমৰ চিফ মিনিষ্টাৰজনে এতিয়াও তেনেকুৱা কথাই কৈ থাকে। ৰাজ্যত কোনো ফ্লাড জেহাদ নাই। USTMৰ মেডিকেল কলেজখনক লৈহে CMৰ টেনশ্যন। কেলে? তাৰ কাষতে থকা DPSৰ মাটি নে অন্য ক'বা মাটিত কোনোবা এটা ইয়াৰে মেডিকেল মানে কোনোবা এখন হেৰিয়াৰ লগত, নাৰ্ছিং হোম মানে এনেকুৱা ধৰণৰ কিবা এটা চেইন এটাৰ লগত, তাতে মানে এওঁলোকেও তাৰমানে এখন মেডিকেল কলেজ বনাবৰ কাৰণে প্লেন কৰিছে। এইটো মানে ফ্লাড আপোনাৰ জেহাদ নহয়, এইটো বান জেহাদ নহয়, এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কোম্পেনী, তাৰমানে তেওঁলোকৰ পৰিয়ালৰ যিটো কোম্পেনী আৰু USTMৰ কোম্পেনীৰ মাজত এইটো মেডিকেল কলেজক লৈ হোৱা সংঘাতৰ পৰিণতি। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বলীয়া কুকুৰ বুলি কোৱা কথাৰো প্ৰতিক্ৰিয়া অখিল গগৈৰ। কুকুৰ বুলি কওঁতে মোৰ সেইদিনা হাঁহি উঠিছে। মানুহ এটাই কৈছে ৰাহুল গান্ধী ঠিকেই গম পাইছিলে বোলে, সেইকাৰণে বোলে কুকুৰৰ বিস্কুট তেতিয়া দি দিছিলে, এনেকৈ কৈছে মোক কোনোবা। ৰাহুল গান্ধী বোলে এইটো বহুত দূৰদৰ্শী মানুহ দেই ৰাহুল গান্ধী। অখিল গগৈক জোকাই নল'বলৈ মুখ্যমন্ত্ৰীক দিলে সকিয়নি। মোৰ নামটো বাৰে বাৰে লৈ থাকিব নালাগে নহয়, আৰু জানিবই লাগে বেলেগবিলাকৰ নাম লৈ থাকিলেও কোনো একো কৰিব নোৱাৰে। মোৰ নাম যেতিয়া ল'ব নহয়, মোৰ একো নাই, হেৰুৱাবলৈ একো নাই এই পৃথিৱীত, মই যিকোনো পৰ্যায়লৈ গুচি যাব পাৰোঁ। কৰিবলৈ মোৰ একদম ইচ্ছা নাছিলে, মই এতিয়াও কওঁ, আৰু মোৰ নামটো লৈ থকাৰ কাৰণেহে কৈছোঁ। আৰু এনেকৈ যদি লৈ থাকে নহয়, মই কি পৰ্যায়লৈকে লৈ যাব পাৰোঁ এইটো কিন্তু তেওঁ জানি থোৱা ভাল। শিৱসাগৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ চাপৰ বাবেই কাম কৰিব পৰা নাই হেনো অখিল গগৈয়ে। সমষ্টিত দিগদাৰ কৰি থাকে, একো কাম আগবঢ়াবলৈ নিদিয়ে। DCক মোৰ বিৰুদ্ধে ৰাখিছে, SPক মোৰ বিৰুদ্ধে ৰাখিছে, এটা কাম কৰিবলৈ নিদিয়ে, কোনো কামতে একো কামেই কৰিবলৈ নিদিয়ে মোক। কিবা বুদ্ধি দুষ্টি কৰিহে ডেভেলপমেণ্টৰ কামবিলাক নিছোঁ। কামটো নিছোঁ কিন্তু চাব মই নোৱাৰোঁ কামটো। ভাল নাইতো ৰল নাই নিদিৰাম চৰকাৰ। কেনেকুৱাকৈ বাধ্য কৰি ৰাখিছে আমিহে জানো। এনে কৈ থাকোঁ নেকি যে অসমত এজনী MLA, এজনী মন্ত্ৰী, এজনী মুখ্যমন্ত্ৰী, HBS কোম্পানী প্ৰাইভেট লিমিটেড বুলি এনেই কওঁ জানো। গোটেই BJP দলটোতো এটা কোম্পানী কৰি পেলালে নাই কওকচোন। এতিয়া পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আৰু শিৱসাগৰৰ বিধায়কগৰাকীৰ বাকযুদ্ধই কি পৰ্যায় পাইগৈ সেয়াহে হ'ব লক্ষণীয়।